2010 চনৰ 22 ফেব্ৰুৱাৰীত তেতিয়াৰ নগৰ উন্নয়ন মন্ত্ৰী আছিল দীনেশ প্ৰসাদ গোৱালা আৰু দীনেশ প্ৰসাদ গোৱালাৰ সেই কাৰ্যকালৰ সময়ত বোকাখাতৰ বিধায়ক আছিল জিতেন গগৈ আৰু সেই সময়তেই আজিৰ পৰা 2010 চনৰ মানে আজিৰ পৰা যদি আমি হিচাপ কৰোঁ প্ৰায় 16 বছৰৰ আগত ইয়াত এটা প্ৰকল্প হৈছিল নগৰ পানী যোগান আঁচনি। এইটো এটা বৃহৎ প্ৰকল্প, 4,04,00,000 টকা ব্যয়ৰ সাপেক্ষে ইয়াত এটা এই ভূমিত এটা পানী যোগানৰ বৃহৎ এটা প্ৰকল্প কৰিছিল, য'ত পানী টেংকিটো আমি প্ৰত্যক্ষ কৰিছোঁ। যথেষ্ট ডাঙৰ পানী টেংকি আছিল, ইয়াত এটা কাৰ্যালয় আছিল, তাত সকলো ধৰণৰ ব্যৱস্থা আছিল। কিন্তু আমি দেখিবলৈ পালোঁ যোৱা 16টা বছৰে এই প্ৰকল্পটো কাৰ্যক্ষম নহ'ল, অৰ্থাৎ বোকাখাতবাসীয়ে নগৰবাসীয়ে ইয়াৰ কোনো সুফল নাপালে। বিশুদ্ধ খোৱা পানী যোগানৰ নামত এই যি চৰকাৰী ধন অপচয় কৰিলে, এতিয়া ইয়াকে লৈ বোকাখাতৰ বিভিন্ন দল সংগঠন সকলোৱে আচলতে আশ্চৰ্য প্ৰকাশ কৰিছে, সকলোৱে আচলতে আচৰিত হৈছে যে চৰকাৰ আহিছে, চৰকাৰ গৈছে, কংগ্ৰেছৰ চৰকাৰ 15 বছৰ কাৰ্যকাল শেষ হ'ল, তাৰ পাছত বিজেপি চৰকাৰ আহিল, তৃতীয়টো কাৰ্যকাল বিজেপি চৰকাৰৰ আৰম্ভ হৈছে আৰু এই সময়ত আমি পুনৰবাৰ উনুকিয়াব খুজিছোঁ যে বোকাখাত নগৰৰ 4 নং ৱাৰ্ডত স্থাপন কৰা এই প্ৰকল্পটো কেতিয়াবা কাৰ্যক্ষম হ'বগৈনে আৰু ইয়াত চৰকাৰী পক্ষই, চৰকাৰী নগৰ উন্নয়ন বিভাগ তথা জিলা প্ৰশাসনে এই প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰাৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে এই প্ৰকল্পটো সম্পূৰ্ণৰূপে পৰিত্যক্ত বুলি ঘোষণা কৰি ইয়াক বন্ধ কৰিব। ইয়াকে লৈ যথেষ্ট সন্দিহান হৈ পৰিছে লোক। মই স্থানীয় লোক আছে, মই স্থানীয় লোকৰ সৈতে কথা পাতিম। আপোনালোকৰ ঘৰৰ একেবাৰে সন্মুখতে এই প্ৰকল্পটো আজি 2010 চনতে বনালে, 4,04,00,000 টকা খৰচ কৰিলে, হয় এনেকৈ পৰি থাকিল। হয় এই প্ৰকল্পটো একচুৱেলি বোকাখাতৰ কাৰণে প্ৰযোজ্যই নাছিলে। ইয়াত খোৱা পানীৰ অভাৱ নাই। এইটো একচুৱেলি বেলেগ য'ত পানীৰ অভাৱ, নাটনি হয়, বিশুদ্ধ পানী নাপায়, তাৰ কাৰণে এই প্ৰকল্পটো আছিলে। ইয়াত এইটো বহুৱাবৰ প্ৰয়োজন হৈছিলে। এই বহুৱাই ফলত প্ৰকল্পটো বহাইছিলে, ভালেই কৰিছিলে, কিন্তু ইয়াত কোনো ধৰণৰ হেৰি নকৰিলে চৰকাৰে। পানী যোগানৰ আঁচনিৰ নামত কোনো ব্যৱস্থাই নল'লে। তাৰ ফলত কি হৈছে, আমাৰ ওচৰ চুবুৰীয়া অলপ কিছুমান অসুবিধা হৈছে। প্ৰত্যেকটো ঘৰটোত মদৰ আড্ডা হয়, ড্ৰাগছ খাবলৈ লয় ল'ৰাবিলাকে, বিভিন্ন ধৰণৰ বেয়া কাম হয়। এইবিলাক অসুবিধা আমি ওচৰ চুবুৰীয়াই ভুগিব লগা হৈছে। ইয়াত কোনো চকীদাৰ, কোনো কৰ্মচাৰী, চকীদাৰ নাই। আজি 3-5 প্ৰায় 8 বছৰমান আগলৈকে আছিলে, তাৰপিছত একেবাৰে কোনো ইয়াত নাইকিয়াই হ'ল। এতিয়া সকলো ইয়াত আচবাব সকলো আমি দেখিছোঁ, মেচিন সকলো চব পৰি আছে। য'ত গভৰ্ণমেণ্টৰ বস্তু যেনেকৈ পৰিব লাগে, ভালকৈ ৰাখিব লাগিছিল, তেনেকৈ ৰাখোঁতে য'তে ত'তে পৰি এইবিলাক বস্তুখিনি বেয়াহে হৈছে। এই প্ৰকল্পটো যদি ইয়াৰ পৰা নি পেলাই বেলেগ জেগাত দিয়াহেঁতেন বেছি ভাল আছিলে। ইয়াৰ চৰকাৰীভাৱে কোনো ধৰণৰ বিষয়া কৰ্মচাৰী ইয়াৰ কোনো আজিলৈকে আমি দেখা নাই। আজি 8 বছৰে আমি ইয়াত কোনো অহা দেখা নাই। তাৰ আগলৈকে এজন ইয়াত আছিলে, ল'ৰা এজন আছিলে, চকীদাৰ হিচাপে 4th গ্ৰেডৰ ল'ৰা এজন আছিলে। তেওঁ চোৱা চিতা কৰিছিলে, 2-এঘৰ মানুহে পানীও লৈছিলে। কিন্তু পানীটো লাহে লাহে পাইপ লাইন বন্ধ হৈ গ'ল, পানী নিদিয়া হ'ল, মানুহে কানেকশ্যনো কাটি দিছে। হয়, মই যদি অমৰৰ সৈতে দেখুৱাওঁ তেতিয়াহ'লে এই প্ৰকল্পটোৰ সন্মুখতে ইয়াত পানীৰ ভাল্প আছে, এই ভাল্পৰ সন্মুখত এডোখৰত জাবৰ পেলোৱা এটা ডাষ্টবিনলৈ পৰিণত হৈছে। আচলতে ভালুকৰ খাঙিত পৰিণত হোৱা এই যি প্ৰকল্প, এই পানী যোগান প্ৰকল্পই আচলতে এতিয়া স্থানীয় বাসিন্দাকহে অসুবিধাত পেলাইছে। আপোনালোকে কি কয়? ইয়াত যথেষ্ট নিশা হ'লে বা সন্ধিয়া হ'লে বা অলপমান নিজান হ'লে ইয়াত বহু যুৱক যুৱতী ইয়ালৈ আহে। এতিয়া আমি ইয়াত বহুত যুৱতী দেখোঁ, কিন্তু আমি একো ক'বও নোৱাৰোঁ, কাৰণ আপোনাৰ কিবা হ'বনে আমুক নি, আজিকালি শত্ৰুটো ঢেৰ হয়। এতিয়া এই বস্তুৰ কামটো যিমানে ধৰক হ'ব লাগিছিলে, একোৱেই নহ'ল। ৰাইজক পানী দিছিলেও, কিন্তু পানী পাই কেতিয়াবা নাপায়, এনেকুৱা হ'ল। আৰু ইয়াত যিমানখিনি টকাৰ বস্তু আছে, এতিয়া ৰাতি কোনোবাই নিয়ে যদিও গম নাপাওঁ। ইয়াত যিখিনি কৰ্ম, বেয়া কৰ্মও হয় ৰাতি, কাৰণ গেটখনত কোনো তলা নাইকিয়া, সুবিধা হয়, জংঘল হৈ আছে, আৰু গোটেই সাপ আৰু নেউলৰ ইয়াত ভৰ্তি। আৰু মানে কি আৰু মই শুনামতে তেওঁলোকৰ এজন হেৰিক সুধিছিলোঁ মই, কৰ্মচাৰীক, তেতিয়া ক'লে যে এইটো আমাৰ আৰবানৰ পৰা তেওঁ মানে মিউনিচিপালিটি বৰ্ডে চমজি লৈছে। আৰু ইয়াৰ মানে পাইপ কিছুমান মিউনিচিপালিটি বৰ্ডৰ এৰিয়াটো মানে যথেষ্ট সংখ্যক মজুত কৰি ৰাখিছে। সেইকাৰণে এতিয়া চৰকাৰে চাব লাগে। আৰু এসময়ত গৈ আমাৰ পানীৰ প্ৰব্লেম হ'ব, নোহোৱা নহয়। ইয়াত পানী আমাৰ পৰিষ্কাৰে, কিন্তু আমাৰ কোনো অভাৱ নাই। কিন্তু তথাপিও কিবা লেতেৰা আছে আমি গম নাপাওঁ। কিন্তু এইটোৰ পৰা মানুহ কিন্তু উপকৃত হ'লহেঁতেন, দিছিলেও। দিয়াৰ পিছতো কি হ'ব, এতিয়া লাষ্টত পৰিত্যক্ত বস্তু মানে কৰি থৈ দিছে। ধৰক কোনো কৰ্মচাৰীও নাই, কৰ্মচাৰী যিকেইজন আছিলে তেওঁলোকক দৰমহা নিদিয়ে, তেওঁলোকে নাহে। এইটো হৈ লাষ্টত এতিয়া গম পাওঁ নে মিউনিচিপালিটি বৰ্ডৰ বোলে তেওঁলোকে হেণ্ডঅভাৰ কৰি লৈছে। তেওঁলোকে কেনেধৰণে কি কৰিছে তেওঁলোকেহে জানিব। মই ধন্যবাদ জনাইছোঁ। আৰু আচলতে এয়াই হৈছে প্ৰকৃততে চৰকাৰী ধনৰ অপচয় এটা উদাহৰণ।
আৰু পূৰ্বতেও আমি এই প্ৰকল্পৰ বিষয়ে জনাইছোঁ, কিন্তু লক্ষণীয় কথাটো হৈছে যে নগৰ উন্নয়ন বিভাগটোৰ অকৰ্মণ্যতা আৰু তেওঁলোকৰ এই বৈজ্ঞানিকসন্মত নোহোৱাৰ কাৰণে আচলতে এই ধৰণৰ প্ৰকল্প এতিয়া বন্ধ হৈ আছে। আৰু বোকাখাতৰ প্ৰায় 30,000-ৰো অধিক নাগৰিক ইয়াৰ সুফলৰ কোনো সুবিধা নাপালে, বৰঞ্চ ইয়াকে লৈ এতিয়া স্থানীয় ৰাইজে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, যিহেতু এই বন্ধ পৰিত্যক্ত এই প্ৰকল্পত এতিয়া বিভিন্ন ধৰণৰ অপকৰ্মৰ ঘাটিলৈ পৰিণত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।